নমস্কাৰ সকলোকে মোৰ ৰিয়েলিটি টু ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি এই ভিডিঅ'টিত আপোনালোকৰ সন্মুখত গভৰ্ণমেণ্ট এডেড স্কুল অৰ্থাৎ চৰকাৰী খণ্ডৰ বিদ্যালয় বা চৰকাৰী দান অনুদান পোৱা বিদ্যালয় আৰু আনএডেড প্ৰাইভেট স্কুল অৰ্থাৎ সম্পূৰ্ণ ব্যক্তিগত খণ্ড বিদ্যালয় এই দুইটাৰ মাজত কিছু পাৰ্থক্য আছে বা কিছু অমিল আছে এইখিনি মই দাঙি ধৰিবলৈ লৈছোঁ এই ভিডিঅ'টিত। আৰু যিহেতুকে বৰ্তমান সময়ত প্ৰাথমিক শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত NISৰ পৰা ডিএলএড কৰা প্ৰাৰ্থীসকলক সৰহ সংখ্যকে কাট অফে ঢুকি পোৱাৰ পাছতো তেওঁলোকক নিযুক্তিৰ পৰা বঞ্চিত কৰিছে বা নিযুক্তি দিয়া নাই। আৰু যিহেতুকে প্ৰাইভেট স্কুলসমূহত শিক্ষকতা কৰি তেওঁলোকে সৰহ সংখ্যকে নিউজৰ পৰা সেই ডিএলএড ডিপ্ল'মাটো লৈছিল। আৰু যিহেতুকে প্ৰাইভেট স্কুলসমূহক লৈ চৰকাৰে এটা ভুল ধাৰণা এটা বৰ্তমান সময়ত কৰি থকা যেন আমি অনুভৱ কৰিছোঁ। সেই বিষয়টো চৰ্চা কৰাটো উচিত হ'ব বুলি এইখিনি সময়ত ভাবিছোঁ। সকলোৱে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যিসকলে মোৰ এই চেনেলটোত নতুনকৈ ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। আৰু এতিয়া আহোঁ আমি মূল বিষয়বস্তুলৈ। আপোনালোকে জানে যে গোটেই ভাৰতবৰ্ষ তথা সমগ্ৰ ৰাজ্যতে চৰকাৰী বিদ্যালয়সমূহৰ লগতে ব্যক্তিগত বিদ্যালয়সমূহ সমান্তৰালভাৱে প্ৰতিষ্ঠা হৈছিল। যদিও গভৰ্ণমেণ্ট এডেড যিবিলাক স্কুল বা ভেঞ্চাৰ স্কুলবিলাক বা ব্যক্তিগত খণ্ড বিদ্যালয়সমূহ এই দুয়োটাৰ মাজতে কিছু পাৰ্থক্য আছে বা ইয়াৰ ধৰণ কিছু অমিল আমি দেখা পাইছোঁ। আনহাতে গোটেই ভাৰতবৰ্ষ তথা আমাৰ অসমতো যিসমূহ আনএডেড প্ৰাইভেট স্কুল আছে সেইসমূহ বিদ্যালয় আমি অমিল দেখা পাইছোঁ। এতিয়া আমি প্ৰথমে গভৰ্ণমেণ্ট এডেড স্কুল অৰ্থাৎ চৰকাৰী খণ্ড বিদ্যালয় বা চৰকাৰী সা সুবিধা পোৱা বিদ্যালয়সমূহ আৰু আনএডেড প্ৰাইভেট স্কুল অৰ্থাৎ ব্যক্তিগত খণ্ড সম্পূৰ্ণ ব্যক্তিগত খণ্ড বিদ্যালয় এই দুয়োটাৰ মাজত কি অমিল আছে আমি তাৰ বিষয়ে আমি আলোচনা কৰিবলৈ ওলাইছোঁ। এতিয়া এক নম্বৰতে আমি গভৰ্ণমেণ্ট এডেড স্কুল বুলি ক'লে চৰকাৰী খণ্ড বিদ্যালয় নাইবা ভেঞ্চাৰ স্কুলবিলাকৰ কথাই আমি বুজিম। আনহাতে ব্যক্তিগত খণ্ড বিদ্যালয় বুলি ক'লে আনএডেড প্ৰাইভেট বুলি ক'লে সম্পূৰ্ণ ব্যক্তিগত খণ্ড বিদ্যালয়ৰ কথা আমি বুজি ল'ম। 2 নম্বৰ, চৰকাৰী খণ্ড বিদ্যালয়বিলাকত যি বিদ্যালয় আন্তঃগাঁথনিৰ কাৰণে চৰকাৰৰ ফালৰ পৰা আৰ্থিক অনুদান দিয়ে। কিন্তু ব্যক্তিগত খণ্ড বিদ্যালয়বিলাকত বিদ্যালয় আন্তঃগাঁথনিৰ ক্ষেত্ৰত কোনো ধৰণৰ দান অনুদান দিয়া দেখা নাযায়। 3 নম্বৰ, চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত শিক্ষকৰ সংখ্যাটো ছাত্ৰ ছাত্ৰীৰ অনুপাতে 30:1 থাকে অৰ্থাৎ 30জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক দিয়ে। কিন্তু ব্যক্তিগত খণ্ড বিদ্যালয়ত তেনেকুৱা কোনো ধৰণৰ সীমা নাথাকে অৰ্থাৎ সেই বিদ্যালয়খনত শ্ৰেণীৰ অনুপাতে শিক্ষকৰ সংখ্যাটো অলপ বেছিকৈ ৰাখে যাতে কোনো ধৰণৰ শিক্ষকৰ অভাৱ নহয়। 4 নম্বৰ, চৰকাৰী খণ্ডৰ বিদ্যালয়ত শিক্ষকসকলক চৰকাৰে মাহিলী দৰমহা দিয়ে আৰু লগতে বিভিন্ন ধৰণৰ তেওঁলোকে সা সুবিধাবিলাক পায়। কিন্তু ব্যক্তিগত খণ্ড বিদ্যালয়ত কি হয়, সেই শিক্ষকসকলক চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সা সুবিধা দিয়া নাযায়। সম্পূৰ্ণ শিক্ষকসকলৰ যিটো দৰমহা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বহন কৰে। 5 নম্বৰ, চৰকাৰী খণ্ড বিদ্যালয়ত শিক্ষকসকলে 60 বছৰলৈকে শিক্ষকতা কৰিব লাগে বা 60 বছৰ তেওঁলোকে ৰিটায়াৰ্ড হয়।
কিন্তু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষকৰ ৰিটায়াৰ্ড হোৱাৰ কোনো সীমা নাথাকে। কোনোবাই এবছৰ কৰি ওলাই আহে, কোনোবাই 2 বছৰ কৰি ওলাই আহে, কোনোবাই 3 বছৰ কৰি ওলাই আহে, কোনোবাই 6 মাহ কৰি ওলাই আহে। আচলতে ওলাই নাহে, বিদ্যালয়বিলাক সলনি কৰে বিভিন্ন কাৰণত। আৰু 6 নম্বৰত, চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ শিক্ষকসকলে বিদ্যালয় যদি কিবা কাৰণত সলাব লগা হয়, তেতিয়াহ'লে তেওঁলোকৰ সা সুবিধাবিলাক একেই থাকে। কিন্তু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা যদি এজন শিক্ষকে আন এখন বিদ্যালয়লৈ যায়, তেতিয়াহ'লে তেওঁলোকৰ হয়তো দৰমহাটো কমিবও পাৰে, নাইবা কিবা অলপ হয়তো বেছিকৈ পাব পাৰে আগৰ বিদ্যালয়খনতকৈ। 7, চৰকাৰী খণ্ডৰ বিদ্যালয়ত সম্পূৰ্ণ চৰকাৰৰ অধীন, সম্পূৰ্ণ চৰকাৰে নিয়ন্ত্ৰণ কৰে। কিন্তু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত সম্পূৰ্ণ কোনোবা হয়তো মালিকী স্বত্ব থাকে, নাইবা কোনোবা এখন ছ'চাইটিয়ে সেই বিদ্যালয়খন পৰিচালনা কৰে, বা কোনোবা এখন ছ'চাইটিৰ অধীনত সেই ব্যক্তিগত খণ্ডৰ বিদ্যালয়খন চলে। 8, চৰকাৰী খণ্ডৰ বিদ্যালয়বিলাকত এছিষ্টেণ্ট টিচাৰবিলাকৰ দৰমহা গোটেই অসমতে একেই। কিন্তু ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকত এছিষ্টেণ্ট টিচাৰসকলৰ দৰমহা কোনোখন বিদ্যালয়ৰ লগত কোনো কাৰণতে মিল দেখা নাযায়। এতিয়া এনেকুৱা পাৰ্থক্য বহুত আছে, বা এনেকুৱা অমিল আমি বহুত দেখা পাওঁ। এতিয়া কোনোবাই হয়তো ক'ব পাৰে যে ব্যক্তিগত খণ্ডৰ বিদ্যালয় বুলি ক'লে ব্যক্তিগত খণ্ডৰ বিদ্যালয় দেখোন ডন বস্কো ব্যক্তিগত খণ্ডৰ বিদ্যালয়, খ্ৰাইষ্ট্ৰীয় ব্যক্তিগত খণ্ডৰ বিদ্যালয়। মই ইয়াত সম্পূৰ্ণ ব্যক্তিগত খণ্ডৰ বিদ্যালয় বুলি কওঁতে আমাৰ যি গাঁৱে ভূঞে থকা যিবিলাক ব্যক্তিগত খণ্ডৰ বিদ্যালয়, সেই বিদ্যালয়বিলাকৰ কথাই কৈছোঁ। মই টাউন চহৰত থকা যিবিলাক ডন বস্ক হওক বা খ্ৰাইষ্ট্ৰী হওক, সেইসমূহ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ কথা কোৱা নাই। সেই বিদ্যালয়সমূহৰ কথাটো সম্পূৰ্ণ সুকীয়া। কাৰণ ডন বস্কখন কোনে চলায়, খ্ৰাইষ্ট্ৰীখন কোনে চলায়, সেইটো আমি সকলোৱে জানো। এতিয়া হয়তো আপোনালোকে ভাবিব পাৰে যে এই কথাখিনি কিয় কোৱা হ'ল। এই কথাখিনি এই কাৰণে কোৱা হৈছে যে 2017 চনত ভাৰত চৰকাৰে শিক্ষা মন্ত্ৰণালয়ৰ ফালৰ পৰা কৰ্মৰত শিক্ষকসকলৰ বাবে NISৰ ফালৰ পৰা DLED কোৰ্চটো কৰিবৰ কাৰণে দিছিল। আৰু সেই কৰ্মৰত শিক্ষকসকলে সেইখিনি সময়ত NISৰ ফালৰ পৰা DLED ডিপ্ল'মা কোৰ্চটো কৰিলে। কিন্তু আজি এনেকুৱা অৱস্থা হৈছে, যিসকল প্ৰাৰ্থীয়ে বা যিসকল কৰ্মৰত শিক্ষকে সেইখিনি সময়ত NISৰ পৰা DLED ডিপ্ল'মাটো কৰিছিল, ডিপ্ল'মাটো লোৱাৰ পিছত আজি এই প্ৰাৰ্থীসকল বৰ্তমান সময়ত বিপদৰ সন্মুখীন হ'ব লগা হৈছে। কাৰণ প্ৰাথমিক শিক্ষক নিযুক্তিত NISৰ প্ৰাৰ্থীসকলৰ পৰা 10টাকৈ প্ৰমাণ বিচাৰিছে। আৰু তাৰ ভিতৰতে মূলটো হৈছে UDAS। এতিয়া এই 10টা প্ৰমাণৰ ভিতৰত বাকীখিনি যদিও দিব পৰা অৱস্থাত আছে যদিও, কিন্তু UDASটো সৰহ সংখ্যক প্ৰাৰ্থীয়ে কিন্তু দিব পৰা অৱস্থাত নাই। এতিয়া আপোনালোকে গমেই পায় যে UDAS কোডটো এখন প্ৰাইভেট স্কুলে নিজে বনাই লোৱা বস্তু নহয়। সেই UDAS কোডটো এটা বিভাগৰ ফালৰ পৰা দিয়ে। আৰু সেই UDAS কোডটো পাবলৈ যাওঁতে 2, 3, 4 বছৰ 5 বছৰ বা কোনোবা বিদ্যালয়ৰ হয়তো আজিলৈকে হয়তো UDAS পোৱাই নাই। এতিয়া যিখন বিদ্যালয়ত UDASে নাই সেইখিনি সময়ত, এতিয়া সেইখন বিদ্যালয়ত কৰ্মৰত শিক্ষকসকলে UDAS ৰেকৰ্ডছ ক'ৰ পৰা দিব। আৰু যিখন বিদ্যালয়ত DLED কোৰ্চটো কৰাৰ সময়ত সেই বছৰ প্ৰতিষ্ঠা হৈছে, এতিয়া সেই বিদ্যালয়ৰ কৰ্মৰত শিক্ষকসকলে UDASটো ক'ৰ পৰা দিব। সেইকাৰণে যিসমূহ বিদ্যালয়ত UDAS ৰেকৰ্ডছ নাছিল, NISৰ ফালৰ পৰা এটা অতজনেট UDAS কোড দি পেলাই তেওঁলোকক এডমিশ্যন ল'বৰ কাৰণে সুবিধা কৰি দিছিল। আৰু অন্যথা খুব কম সংখ্যক বিদ্যালয়ত UDAS যিহেতুকে কোডটো পাইছিল, সেইসমূহ বিদ্যালয়ত কৰ্মৰত শিক্ষকসকলৰ
বিদ্যালয়সমূহত নিয়মীয়াকৈ নথকাৰ বাবে অৰ্থাৎ এবছৰ 2 বছৰ বা 6 মাহ বা সঘনাই বিদ্যালয়সমূহ সাল-সলনি কৰি থকাৰ বাবে কি হৈছিল সেই শিক্ষকসকলৰ সেই বিদ্যালয়সমূহত ইউডাইছ ৰেকৰ্ডছবিলাক তেওঁলোকক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল বা আপলোড দিয়া নাছিল। প্ৰশ্ন হ'ব পাৰে যে সেই শিক্ষকসকলে কণ্টিনিউ কিয় থকা নাছিল। এতিয়া আপোনালোকে চাওক এখন স্কুলত যেতিয়া এজন শিক্ষকে 1200-1500 টকা দৰমহা পাব, তেওঁক যেতিয়া অন্য এখন বিদ্যালয়ে যেতিয়া 2000 টকা মাহিলী দিয়াৰ অফাৰ দিব, তেতিয়াহ'লে তেওঁ 2000 টকা পোৱা বিদ্যালয়খনলৈকে যাব। আৰু যদি তেওঁ 2000 টকা পাই আছে, যদি তেওঁ কোনোবা এখন বিদ্যালয়ে 2500 টকা দিয়ে অফাৰ কৰে, তেতিয়াহ'লে 2500 টকা বিদ্যালয়খনলৈ যাব। তেওঁ এইটো কেতিয়াও নাচায় যে ইউডাইছ ৰেকৰ্ডছত মোৰ নামটো থাকিব লাগে, কাৰণ সেইটো কোনো কথাই হ'ব নোৱাৰে। ভেঞ্চাৰ স্কুলখনৰ কথাটো বেলেগ। ভেঞ্চাৰ স্কুলবিলাকত যিসকল শিক্ষকে ভেঞ্চাৰ স্কুল কৰি আছে, তেওঁলোক যিহেতু এটা সময়ত প্ৰভিঞ্চিয়েলাইজেশ্যন হ'ব, তেওঁলোকৰ কথাটো সুকীয়া। কিন্তু প্ৰাইভেট স্কুল এখনত 2000 টকা লৈ পেলাই শিক্ষকতা কৰি থকা শিক্ষকজনে কিয় কৰি থাকিব তাত, য'ত নেকি তেওঁক 2500 টকা 3000 টকা অফাৰ কৰিছে। তেওঁ ইউডাইছ থকা নথকাটো তেওঁ মতলব নহয়। ইউডাইছ থাকি পেলাই কি কৰিব, ইউডাইছ নাথাকি কি কৰিব, সেইখিনি সময়ত সেই কথাটো মনলৈ কোনো কাৰণত নাহে। যদি ইউডাইছটোত এজন শিক্ষকে এখন প্ৰাইভেট স্কুলত বোলে ইউডাইছ ৰেকৰ্ডছটো থাকিব লাগে, বোলে ইউডাইছ ৰেকৰ্ড থাকিলে তেওঁক বছৰি ভাত্তা দিয়ে বা মাহিলী চৰকাৰৰ ফালৰ পৰা ভাত্তা দিব, তেতিয়া কোনো কথাই নাই। তেতিয়া সেই শিক্ষকসকলে হয়তো ইউডাইছ নথকা বিদ্যালয়ত কোনো কাৰণত শিক্ষকতা কৰিবলৈ নাযায়। আৰু ইউডাইছ থকা বিদ্যালয়ত শিক্ষকতা কৰিলেও তেওঁ প্ৰথমতে ইউডাইছ ৰেকৰ্ডছত নামটো অন্তৰ্ভুক্তি কৰাৰ কথাই চিন্তা কৰিব। এতিয়া যিহেতুকে প্ৰাইভেট স্কুলত তেওঁ ইউডাইছৰ কাৰণে যোৱা নাছিলে, তেওঁ গৈছিলে যে কিবা এটা মাহিলী কিবা এটা দিব, তাতে প্ৰায় কিবা এটা পাই তেওঁ ঘৰখনো চলাব বা কিবা, সেইটো কাৰণে গৈছিলে। সেইটো কাৰণে সেই শিক্ষকসকলৰ ইউডাইছ ৰেকৰ্ডছত নাম নথকাৰ কাৰণে সেই শিক্ষকসকল কোনো কাৰণত জগৰীয়া হ'ব নোৱাৰে বা বিদ্যালয়ৰ কৰ্তৃপক্ষও জগৰীয়া নহয়। সেইটো পৰিৱেশ অনুসৰি তেনেকুৱা হৈছে। আৰু হয়তো কেতিয়াবা বিদ্যালয় কৰ্তৃপক্ষই অফিচত ৰেকৰ্ডছটো দিছে যদিও কিন্তু সকলোৰে ৰেকৰ্ডছবিলাক আপলোড নকৰে। আৰু আপলোড নকৰাৰ ফলত কি হয়, সেই শিক্ষকসকলৰ ইউডাইছ ৰেকৰ্ডছত নাম নাথাকে। নাইবা কিবা কাৰণত যদি এবছৰ যদি আপলোড কৰিছে যদিও তেওঁ সেই বিদ্যালয়খনৰ পৰা ওলাই যোৱাৰ কাৰণে বা 3 বছৰতকৈ কম থকাৰ কাৰণে কি হৈছে, ইউডাইছ ৰেকৰ্ডছত নামটো নাথাকে বা ৰেকৰ্ডছৰ পৰা নামটো ডিলেট হৈ গৈছে। সেইটো কাৰণে ইউডাইছ ৰেকৰ্ডছত কিছুসংখ্যক শিক্ষকৰ বিদ্যালয়ত ইউডাইছ আছে যদিও ৰেকৰ্ডছত নামটো নাই। এতিয়া হয়তো আৰু কোনোবাই ক'ব পাৰে, হয়তো কিছুমানে যে ইউডাইছ ৰেকৰ্ডছৰ নাম দেখাইছে তেওঁলোকে কেনেকৈ দিব পাৰিছে। হয়, কিছুমান এনেকুৱা আছে, এখন বিদ্যালয়ত কোনোবা 4-5 জন শিক্ষকে লগ হৈ এখন বিদ্যালয় খুলিছে, তেওঁলোক সেই বিদ্যালয়ৰ পৰা কেতিয়াও ওলাই যাব নোৱাৰে। কেতিয়াবা কোনোবা এজন ব্যক্তিয়ে এখন বিদ্যালয় খুলিছে, সেই ব্যক্তিজনৰ তেওঁ কোনোবা ঘৰুৱা অঙহী পঙহী শিক্ষিত নিবনুৱাসকলক লৈ পেলাই তেওঁ সেই বিদ্যালয়খন খুলিছে বা তেওঁলোকক তাত ৰাখিছে, তেওঁলোকেও কোনো কাৰণত ওলাই নাযায়। যেতিয়া ওলাই নাযায় তেওঁলোকৰ ইউডাইছ ৰেকৰ্ডছত তেনেকৈ নাম পাইছে, কিন্তু সেইবুলি যে সেই ইউডাইছ ৰেকৰ্ডছত নাম নথকাসকল যে শিক্ষক নহয় বা শিক্ষকতা কৰা নাছিল, এইটোতো কোনো কাৰণত হ'ব নোৱাৰে। তেওঁলোকে সেইখিনি সময়ত শিক্ষকতা কৰা তেওঁলোকৰ ৰেকৰ্ডছত তেওঁলোকৰ বাকী ডকুমেণ্টছবিলাক চাওঁ, তেওঁ ডেইলি এটেণ্ডেঞ্চ ৰেজিষ্টাৰ তেওঁ চহী কৰিছিল, সেইখন চাওক। তেওঁ মাহিলী যে কিবা এটা দিছিলে সেইখন চাওক। তেওঁক যে এপইণ্টমেণ্ট দিছিলে সেই এপইণ্টমেণ্টটো চাওক। বাকী এইখিনি কি প্ৰমাণ নকৰে নেকি? অকল ইউডাইছটোৰ কথাই যে আহি পৰিছে, কাৰণটো কি? এতিয়া শিক্ষা বিভাগে এটা বিষয় কঠোৰভাৱে লাগি আছে যে NISৰ পৰা DLED কৰা প্ৰাৰ্থীসকলৰ ইউডাইছ ৰেকৰ্ডছটো কিন্তু 2017ত থাকিব লাগিব, 16-17 হ'ব লাগিব। 17 পাছত হ'লেও নহ'ব।
18 হ'লেও নহ'ব, 19 হ'লেও নহ'ব, 2017 আগতে লাগিব। এতিয়া ইউডাইছ ৰেকৰ্ডছ অনলাইন হৈছে 18ৰ পৰা। 18ৰ আগত 17ত অফলাইন আছিলে। কিছুমানৰ ইউডাইছ ৰেকৰ্ডছ অফলাইনত বিচাৰি পোৱা নাই, অফিচবিলাকত বিচাৰি পোৱা নাই, হয়তো অফিচত স্কুলে জমা দিছে কিন্তু কামখিনি কৰা নাই, যেনেকৈ দিছে তেনেকৈ আছে। আৰু এটা কথা চৰকাৰী শিক্ষা বিভাগৰ ফালৰ পৰা দেখুৱাই আছে যে এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে প্ৰতিষ্ঠা কৰা কিছুমান এক্টৰ কথা কৈছে, যেনে প্ৰভিঞ্চিয়েলাইজেশ্যন এক্ট বা ভেঞ্চাৰ এক্ট। এতিয়া আপোনালোকে চাওক, ভেঞ্চাৰ এক্ট বুলি কোৱাৰ লগে লগে ভেঞ্চাৰ এক্টটো ক'ত খাটে? প্ৰাইভেট স্কুল এখন ভেঞ্চাৰ হয় নেকি? প্ৰাইভেট স্কুল এখন সম্পূৰ্ণ প্ৰাইভেটেই। এই ভেঞ্চাৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কথাই নাহে। এখন প্ৰাইভেট স্কুল যেতিয়া প্ৰভিঞ্চিয়েলাইজেশ্যন হ'বলৈ গৈ আছে বা প্ৰভিঞ্চিয়েলাইজেশ্যন হ'ব, তেতিয়াই সেই প্ৰভিঞ্চিয়েলাইজেশ্যন এক্টৰ কথা আহি পৰে। আৰু সেই প্ৰভিঞ্চিয়েলাইজেশ্যন এক্টটো কোনো কাৰণত প্ৰাইভেট স্কুলত নাখাটেই। প্ৰভিঞ্চিয়েলাইজেশ্যন এক্ট আৰু ভেঞ্চাৰ এক্ট সম্পূৰ্ণ এখন ভেঞ্চাৰ স্কুলত মানে খাটা মানে সেইটো কথা বা এক্টটো তাত খাটে। এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে তাৰ কিছুমান নীতি নিয়ম আছে, শিক্ষা বিভাগৰ ফালৰ পৰা কিছুমান নীতি নিয়ম থাকে, সেই নীতি নিয়মবিলাক পালন কৰিব লগা হয়। আৰু বিদ্যালয়সমূহে পালন নকৰাকৈ কেতিয়াও এখন বিদ্যালয় প্ৰতিষ্ঠা নকৰে। এখন ব্যক্তিগত খণ্ড বিদ্যালয়ে সেই নীতি নিয়মখিনি পালন কৰিয়েতো এখন বিদ্যালয় প্ৰতিষ্ঠা কৰে। আৰু যদি সেইখিনি সময়ত সেই নীতি নিয়মবিলাক যদি পালন কৰা নাছিলে, তেতিয়াহ'লে সেইসমূহ বিদ্যালয় কিয় বন্ধ কৰি নিদিলে, কিয় মানে চলি থাকিবলৈ দিলে? আৰু সেইসমূহ বিদ্যালয়তে দেখোন বহু চৰকাৰী বিষয়া কৰ্মচাৰী ল'ৰা ছোৱালীয়ে দেখোন সেই বিদ্যালয়সমূহতে পঢ়ুৱাই আজি মানে উচ্চ শিক্ষা ল'বৰ কাৰণে বেলেগ ঠাইত মানে উচ্চ শিক্ষা লৈ আছে। এইবিলাক কথা কয় যদি NISৰ পৰা ডিএলএড কৰা প্ৰাৰ্থীসকলক যদি যোগ্যতা থকাৰ পিছতো কাটঅফে কভাৰ কৰাৰ পিছতো যদি তেওঁলোকক বঞ্চিত কৰিব বিচাৰিছে, তেতিয়াহ'লে আমি কি ক'ম? বিষয়টো ৰাইজে এবাৰ বিবেচনা কৰি চাওক। সেইকাৰণে এই বিষয়টো আপোনালোকলৈ এৰিলোঁ। আৰু এই প্ৰাইভেট আৰু ব্যক্তিগত চৰকাৰী আৰু ব্যক্তিগত খণ্ড বিদ্যালয়ৰ তুলনাটো এইকাৰণে দিলোঁ, যিহেতুকে প্ৰাইভেট স্কুল এখনত যিসকলে শিক্ষকতা কৰে তেওঁলোকেহে জানে কেনেকৈ এখন বিদ্যালয়ত শিক্ষকতা কৰে ইমান কম টকাত। তেনেস্থলত সেই শিক্ষকসকলে এখন বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয়লৈ ঘনাই সলনি হোৱাটো একো ডাঙৰ কথা নহয়, যিহেতুকে তেওঁলোকক কোনো ধৰণৰ চৰকাৰী ফালৰ পৰা কোনো ধৰণৰ তেওঁলোকক টকা পইচা যোগান ধৰা নহয় বা এককালীন হ'লেও যোগান ধৰা নহয়। সেইকাৰণে তেওঁলোকৰ ইউডাইছ ৰেকৰ্ডছত তেওঁলোকৰ নাম নথকাটো এইটো সাধাৰণ কথা। সেয়েহে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটাই অনুৰোধ, এই বিষয়টো অকণমান ভালকৈ চিন্তা কৰি চাওক। কমচে কম বাকী কাগজখিনি ৰেহাই নিদিলেও অন্ততঃ ইউডাইছ কোডটো এই NISৰ প্ৰাৰ্থীসকলক ৰেহাই দিয়ক। আৰু ইউডাইছ কোডটোৰ ৰেহাই দিলে অন্ততঃ এই NISৰ প্ৰাৰ্থীসকলে তেওঁলোকে নিযুক্তি পাবলৈ সক্ষম হ'ব। মোৰ হিচাপত চাবলৈ গ'লে NISৰ প্ৰাৰ্থীসকলক আগৰ দৰে নিযুক্তি দিব লাগে। কাৰণ যিহেতুকে বহু NISৰ প্ৰাৰ্থীয়ে এই ডিপ্ল'মাখন লৈ শিক্ষকতা কৰি আছে। আৰু যদি কৰ্মৰতৰ প্ৰমাণ বিচাৰে, বিদ্যালয়ৰ পৰা যিখিনি কৰ্মৰতৰ প্ৰমাণ যোগান ধৰিছে সেইসমূহৰ ওপৰত বেছ কৰি নিযুক্তি প্ৰক্ৰিয়াত ভাগ ল'বলৈ দিয়ক। ইউডাইছটোক ইমান মেণ্ডেটৰী কৰিব নালাগে, কাৰণ ইউডাইছটো সৰহ সংখ্যক প্ৰাৰ্থী ইউডাইছ ৰেকৰ্ডছ দিয়াটো একেবাৰে সম্ভৱ নহয়। সেয়েহে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটাই অনুৰোধ, বিষয়টো আপুনি অকণমান গুৰুত্ব দি আপুনি হস্তক্ষেপ কৰি এই NISৰ বঞ্চিত প্ৰাৰ্থীসকলৰ প্ৰতি এবাৰ সুদৃষ্টি দিয়ক। আৰু তেওঁলোকৰ যিহেতু প্ৰায়বোৰৰ যিহেতু বয়স শেষ হ'লেই, আৰু যিসকলে আছে অন্ততঃ তেওঁলোকক এটা সুবিধা দিয়ক। আৰু সুবিধা দি তেওঁলোকৰ পৰিয়ালৰ মংগলৰ চিন্তা কৰক।
এই চেনেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ পুনৰবাৰ অনুৰোধ। সদুশেষত ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে মোৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ইয়াকে কৈ মোৰ ক'ব লগা বিষয়খিনি ইমানতে সামৰিলোঁ। ধন্যবাদ।